যিহেতু ভিডিঅ'ত কথা কোৱা অভ্যাস নাই, সেইটো বা মনে মনে বহি আহিছোঁ আৰু ফাইনেলি আমি বজাৰৰ পৰা ৰুম পালোঁ। সেই ৰুম পাই আমাৰ এতিয়া বনিব গাহৰিৰ কাৰণে অলৰেডি আমি বস্তু যোগাৰ ৰাখিছোঁ। সোণেৰে সজোৱা পজা চাওঁ মালটো কেনেকুৱা আহিছে, ভাল নে বেয়া। এইটো ভালেই হ'ব লাগে। এইটো পিচেছ আহিছে আমাৰ। এতিয়া আমিতো প্ৰথম বইল কৰিব লাগিব। প্ৰথম বইল কৰি তাৰপৰা আপোনালোকে চাই যাওক প্ৰচেছটো কেনেকুৱা হয়। গোটেই ভিডিঅ'টো চালে গাহৰি বনাবলৈও শিকিব। মই ইমান পাৰফেক্ট নাজানো, তথাপিও কেনেকৈ বনাই আপোনালোকক দেখাই যাম। ৰাইট। Wow! মছলা ৰেডি হৈ গৈছে। আমি 3টা পিঁয়াজ কাটি লৈছোঁ। তাৰপৰা এইটো আদা নহৰু, এইটো মই এনেকৈ দি দিম, গোটাকৈ দি দিম। আৰু ইয়াত 4টা বিলাহী আছে। এইটো হাফ বইল কৰি সুন্দৰকৈ উলিয়াই লৈছোঁ দেই। ই ইউপি লোৱা দেই, ইউপি গেছ জ্বলাতনি। এতিয়া আমি ইয়াত তেল দিম। তেল দিয়াৰ পাছত হাফ বইল গাহৰি ইয়াত আহিব। পিঁয়াজটো তেতিয়া হেৰিটো আদা নহৰুটো চাবৰে চিটিকনি পৰি যাব মুখত। জালুকৰ গুড়ি, ইলাচি, দালচেনি, লং, তাৰ অনুসাৰে অলপ হালধি। কি দুৱাৰণৰ ষ্টাইলত বনাইছোঁ। লাষ্টত হ'বগৈ, ভালেই হ'বগৈ। এটা বহুত সাংঘাতিক কথা দেই। লগটো মানে চালু কৰিলোঁ প্ৰথমডোখৰ মই, পাছৰডোখৰ আমাৰ অসমীয়া মানুহে কিহৰ কাৰণে দিয়ে মই আজি কৈ দিছোঁ। আলুটো দিয়ে মানে মাংসটো সিজিছে নে নাই চাবলৈ আলুটো দিয়া হয়। এইফালে কোৱা, গাহৰি বনাবলৈ কেতিয়াবা শিকিলা? বিশেষ তেনেকৈ অভিজ্ঞতা নাই, কিন্তু মানে গাহৰিটো দেখিয়ে বনাবলৈ শিকিলোঁ। মছলা সুধিম মানে এইটো বিশ্বত পুৰা এইটো তুমি বাইকটো লৈ লোৱা প্ৰথমতে। এইটো কাটা তোমাক আৰু এটা হাৰ্ডিটো কম থাকে, দাঁতত পৰিলে একে ক'ব নোৱাৰা হৈ যায় দাঁতে। এতিয়া বিশেষ কাৰণটো হৈছে গাহৰি আন এটা নাম হৈছে আছাম ট্ৰেক্টৰ। তোমাৰ গাৰ্লফ্ৰেণ্ডে গাহৰি খাই নাই? সেইটো মই সোধাই হোৱা নাই নহয়, গাহৰি খাই নে নাখায়। ভিডিঅ'টো হাফ ফ্ৰাই হৈ গ'ল। হাফ ফ্ৰাই হোৱাৰ পিছত এইটো কি মছলা দিছা তুমি? এইটো তোমাৰ মিট মছলা। অলপমান কি পৰিছে এইটো? এইটো তোমাৰ
লাল মিৰ্চ বুলি কয় লাল মিৰ্চ এটা খাব নালাগে এইটোৱে ঘটনা কৰি দিব জিৰা দিছোঁ অলৰেডি এইটো অলপ জিৰা পাউডাৰ আৰু অলপ দি দিওঁ চাইনিজ ষ্টাইল নেকি এইটো কাটি নহ'ব এইটো গোটা নহৰুটো দি দিয়া হ'ব তাত এনেকৈ দি দিয়া হ'ব ৰহস্যটো পিছৰ ভিডিঅ'টোত কোৱা হ'ব এড কৰিব পাব অকণমান ধ্যান দি চালে হ'ল অকণমান ভিডিঅ'টো ধ্যান দি চালে চেণ্টটো অলপ ভিডিঅ'টোত সোমাই লৈ গ'লে চেণ্টটো পাই যাব পাৰে ভাল কাম কৰাৰ আগত এটা বাধা আহে সেই বাধাটো মই দেখুৱাই দিছোঁ এনেও সফলতা এনেই পোৱা নাযায় সেই বাধাটো হৈছে ইয়াত আছে গেছটো আমাৰ আৰু এইখন হৈছে দৰ্জাখন দৌৰখন খুলি দিয়াৰ লগে লগে আমাৰ গেছটো পূৰা অফ হৈ যায় কি ক'বা এতিয়া এইটো মানে এইটো মই একো ক'ব নোৱাৰিম এইটো অ'নাৰৰ গাত ভুল অনাৰৰ গাত ভুল দিছে এইটো আৰু এইটো প্ৰাকৃতিক বস্তু আমি একো কৰিব নোৱাৰো নে কি আৰু পাৰি সমাধান পাৰি এইটো বুৰ্বকটোক কৈ লাভ নাই এইটো মানে এইটো পাক উঠে এইটো ঐ ৰাম গাহৰি হৈ গৈছে হে হৰি মোৰ লা 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 নিজৰ ৰূপলৈ আহিছে এতিয়া গাহৰিটো নিজৰ এতিয়া ৰূপ ধাৰণ কৰিছে গাহৰিয়ে আপোনালোকে চাই থাকক আমাৰ গাহৰিটো ফ্ৰাই হৈ গৈছে তাৰপিছত আমি বিলাহীটো এড কৰিম বিলাহী এড কৰাৰ পাছত তাৰপৰা কিমানমান টাইম মানে সিজাব লাগিব এইটো মিনিমাম 25 মিনিট 25 মিনিট এতিয়া 12টা 7টা হৈছে 12টা 7 টোটেল আমাৰ 12টা 65 হৈ যাব গোটেই মালটো 12টা 65 মানে এটা পাছত মালটো হৈ যাব এতিয়া গাহৰিয়ে নিজৰ ৰূপ ধাৰণ কৰিছে পুৰা হৈছেগৈ দেখোন হৈছেগৈ খাব পৰা হৈ গৈছে নাই অলৰেডি অলপমান পানী পৰিব আমি এতিয়া 5 মিনিট হৈ গ'ল পানী দি উতলা চাওঁ কি হৈছে গাহৰিয়ে দপদপাই আছে দপদপাই আছে ন দপদপাই আছে গাহৰিয়ে এয়া আমি সুন্দৰ হৈছে আপোনালোকেও ট্ৰাই কৰক ৰেচিপিটো চাওক গাহৰি আৰু এতিয়া ধনিয়া পাত দিয়া হৈ গ'ল ধনিয়া পাত দিয়াৰ পিছত কি হ'ব ধনিয়া পাত দিয়া হ'ব দিয়াৰ পাছত আমাৰ নাটখন সামৰি দিম আৰু অলপ ভোক লাগিছে যিহেতু গাহৰি বনাই আছোঁ গাহৰি বনালে যিহেতু ভোকটোতো থাকেই সেইটোৰ আমি ভাতটো খাই দিম অ'কে ৰাইট জয় অসম লগটো চাই যাব গেছ অফ হৈ গ'ল গেছ অফ হৈ গ'ল কাহিনী খতম নাটক খতম গাইছ বাই বাই চাই যাব আৰু যদি কিবা বনাবলগীয়া আছে বনাই দিম আপোনালোকে কমেণ্ট কৰিব যিহেতু আমি ভালকৈ বনাব নাজানো আমি যিটো ডেইলি